হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নলেজ গেইনাৰ। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ তোমালোকৰ বাবে ক্লাছ 10ৰ অতি গুৰুত্বপূৰ্ণ MCQ ছেশ্যনছ। চ' আজি আমি ডিছকাছ কৰিম লেচন 14ৰ ছায়েন্সৰ শক্তিৰ উৎসসমূহ, ডেট মিনছ চ'ৰ্চেছ অফ এনাৰ্জি। গতিকে এইটো তোমালোকৰ মেট্ৰিকৰ পাৰ্পজৰ পৰা লগতে প্ৰি টেষ্ট বা যি তোমালোকৰ ইউনিট টেষ্ট আছে সকলো ক্ষেত্ৰতে খুবেই লাগতিয়াল হ'ব। চ' কাইণ্ডলি তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা দেন প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছা তেওঁলোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। চ' ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 1লৈ। ইয়াত দিয়া আছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্সাম্পল অফ এন অৰ্গেনিজম মাছ এনাৰ্জি চ'ৰ্চ। তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ফায়াৰউড, খৰি, গোবৰ গেছ, নিউক্লিয়াৰ এনাৰ্জি, নিউক্লিয়াৰ শক্তি আৰু কোল মানে কয়লা। গতিকে এই চাৰিটাৰ ভিতৰত কাৰেক্ট এনচাৰটো কোনটো হ'ব কাইণ্ডলি তোমালোকে গেছ কৰা। আৰু তোমালোকে যত্ন কৰিবা যে এই ভিডিঅ'ৰ এনচাৰ দিয়াৰ আগত তোমালোকে কমেণ্টত এনচাৰবোৰ জনাবা, যাতে তোমালোকৰ প্ৰিপাৰেশ্যন কিমান হৈ আছে তোমালোকে চাব পাৰিবা, হয় নহয়। চ' এই কুৱেশ্যনৰ তোমালোকৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ নিউক্লিয়াৰ এনাৰ্জি মানে নিউক্লিয়াৰ শক্তি। মনত ৰাখিবা, কিয়নো তোমালোকে সুধিছে যে জীৱভৰ কি হয়, প্লান্ট আৰু এনিমেলৰ যি কাৰ্কাছ থাকিব বা তাৰ যি ৰেচিডিউ থাকিব সেইটো হ'ল জীৱভৰ। চ' ইয়াত তোমালোকৰ ফায়াৰউড, গোবৰ গেছ আৰু কয়লা এই গোটেই তোমাৰ কি হয়, জীৱভৰ হয়। চ' ইয়াত নহয় বুলি খুজিছে, গতিকে নিউক্লিয়াৰ এনাৰ্জি অৰ্থাৎ নিউক্লিয়াৰ শক্তি ইজ দ্য ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 2ত আছে হুইচ অফ দ্য ফলোয়িং ইজ নট বেছড অন ছ'লাৰ এনাৰ্জি। তলৰ কোনটো সৌৰ শক্তিৰ আধাৰিত নহয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে উইণ্ড এনাৰ্জি, বায়ু শক্তি, নিউক্লিয়াৰ এনাৰ্জি, নিউক্লিয়াৰ শক্তি, ফচিল ফিউল, জীৱাশ্ম ইন্ধন আৰু বায়'মাছ অৰ্থাৎ জীৱভৰ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ নিউক্লিয়াৰ এনাৰ্জি মানে নিউক্লিয়াৰ শক্তি। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 3ত আছে এন আইডিয়েল চ'ৰ্চ অফ এনাৰ্জি শুড হেভ ডেছ। অৰ্থাৎ শক্তিৰ এটা আদৰ্শ উৎস হ'বলৈ কি থাকিব লাগে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে হায়াৰ কেলৰিফিক ভেলিউ, অধিক কেলৰিযুক্ত মান, ইজি ট্ৰান্সপৰ্টেবিলিটি সহজ পৰিবহণযোগ্যতা, অপশ্যন চি ইজি এক্সেচিবিলিটি সহজ অভিগম্যতা, আৰু অল অফ দিছ অৰ্থাৎ আটাইকেইটা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ অল অফ দিছ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 4ত আছে ফচিল ফিউলছ আৰ ডেছ। জীৱাশ্ম ইন্ধন হৈছে এটা ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে নন ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি, অনবীকৰণযোগ্য শক্তিৰ উৎস, ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি নবীকৰণযোগ্য শক্তিৰ উৎস, আনলিমিটেড ইন এমাউণ্ট প্ৰচুৰ মাত্ৰাত থকা এবিধ উৎস, আৰু অপশ্যন ডিত আছে নন এটাও নহয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ জীৱাশ্ম ইন্ধন হ'ল এটা অনবীকৰণযোগ্য শক্তিৰ উৎস। মনত ৰাখিবা। চ' মনত ৰাখিবা যে নন ৰিনিউৱেবল ৰিচোৰ্চ কি হয়, ইহঁতে বনিবলৈ বা তৈয়াৰ হ'বলৈ বহুত টাইম লয়, হয় নহয়। গতিকে এইটো লিমিটেড এমাউণ্টত থাকে। কুৱেশ্যন নম্বৰ 5ত আছে হাইড্ৰ' পাৱাৰ প্লান্ট আৰ লোকেটেড ইন দ্য ডেছ। জলবিদ্যুৎ কেন্দ্ৰ ডেছত অৱস্থিত। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ডিজাৰ্ট এৰিয়া, মৰুভূমি অঞ্চল, প্লেন এৰিয়া, সমতল অঞ্চল, হিলি টেৰাইনছ, পাহাৰীয়া ভূখণ্ড, আৰু নন অফ দ্য এবভ অৰ্থাৎ এটাও নহয়। চ' তোমালোকে কাইণ্ডলি গেছ কৰা এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। মই তোমালোকৰ কাৰণে অলপ ৰখি দিছোঁ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ হিলি টেৰাইনছ। মনত ৰাখিবা, অৰ্থাৎ পাহাৰীয় ভূখণ্ড। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6লৈ। ইয়াত দিয়া আছে যে হুইচ অফ দ্য ফলোয়িং অৰ্গেনিজম প্ৰডিউচেছ বায়'গেছ ফ্ৰম কাউ ডাং। এইটো ডাং হ'ব ইষ্টাৰী ইন দ্য বায়'গেছ প্লান্ট। অৰ্থাৎ জৈৱ গেছ উদ্যোগত থকা গৰুৰ ঔষধৰ ইষ্টাৰীৰ পৰা তলৰ কোনটো জীৱই জৈৱ গেছ উৎপন্ন কৰে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। সেই চাৰিটা অপশ্যন হ'ল, যেনে এৰবিক বেক্টেৰিয়া, অপশ্যন বি এনএৰবিক বেক্টেৰিয়া, অপশ্যন চি প্ৰটজোৱা, আৰু অপশ্যন ডি ফাংগি অৰ্থাৎ ভেঁকুৰ। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ এনএৰবিক বেক্টেৰিয়া। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 7ত আছে উইণ্ড ইজ কজ ডিউ টু ডেছ। অৰ্থাৎ বতাহৰ কাৰণ হ'ল ডেছ।
সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে আনইভেন হিটিং অফ আৰ্থ ছাৰফেচ, পৃথিৱীৰ পৃষ্ঠৰ অসমান উত্তাপ, অপশ্যন বি ৰোটেশ্যন অফ আৰ্থ মানে পৃথিৱীৰ ঘূৰ্ণন, অপশ্যন চি লোকেল কণ্ডিশ্যনছ অৰ্থাৎ স্থানীয় অৱস্থা, আৰু অপশ্যন ডি অল অফ দিজ মানে আটাইকেইটা। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিনছ অল অফ দিজ অৰ্থাৎ আটাইকেইটা। মনত ৰাখিবা, অৰ্থাৎ বতাহৰ মুখ্য কাৰণবোৰ হ'ল পৃথিৱী পৃষ্ঠৰ অসমান উত্তাপ, পৃথিৱীৰ ঘূৰ্ণন আৰু স্থানীয় অৱস্থা। মনত ৰাখিবা। সো যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, কাইণ্ডলি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি ভিডিঅ'টো ভাল পোৱা দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। সো ভিডিঅ'টো কেনে লাগি আছে কাইণ্ডলি তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, আৰু তোমালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা কোন ঠাইৰ পৰা চাই আছা কাইণ্ডলি জনাবা, যাতে মই তোমালোকক থেংকছ ক'ব পাৰোঁ, হয় নহয়। সো কুৱেশ্যন নম্বৰ 8ত আছে, হুইচ অফ দ্য গিভেন ইজ দ্য অড ওৱান আউট, অৰ্থাৎ দিয়াবোৰৰ ভিতৰত কোনটো পৃথক। সো চাৰিটা অপশ্যন দিয়া আছে, যেনে পেট্ৰল, হাইড্ৰ' ইলেক্ট্ৰিচিটি অৰ্থাৎ জলবিদ্যুৎ, কোল মানে কয়লা, আৰু CNG। গতিকে চাৰিটা অপশ্যনৰ ভিতৰত পৃথক কোনটো হ'ব। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ হাইড্ৰ' ইলেক্ট্ৰিচিটি। মনত ৰাখিবা, অৰ্থাৎ জলবিদ্যুৎ, কিয়নো পেট্ৰল, কয়লা আৰু CNG হ'ল জীৱাশ্ম ইন্ধন, হয় নহয়। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9লৈ। ইয়াত দিয়া আছে যে হুইচ অফ দিজ ইজ এ ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি, অৰ্থাৎ ইয়াৰে কোনটো শক্তি নৱীকৰণযোগ্য উৎস। এতিয়া নৱীকৰণযোগ্য শক্তিৰ উৎস মানে কি হয়, যিকেইটা আনলিমিটেড এমাউণ্টত থাকে আৰু লগতে সেইটো কি হয়, ইয়াৰ ৰিপ্লেচ হৈ থাকে, মানে এই বস্তুটো কেতিয়াও নিশেষ নহয়। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে সোলাৰ এনাৰ্জি, সৌৰ শক্তি, হাইড্ৰেল এনাৰ্জি মিনছ হাইড্ৰেল শক্তি, উইণ্ড এনাৰ্জি মানে বায়ু শক্তি, আৰু অপশ্যন ডি অল অফ দ্য এবভ মানে আটাইকেইটা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিনছ অল অফ দ্য এবভ। অৰ্থাৎ তোমালোকৰ যি অপশ্যন কেইটা দিয়া আছে, সোলাৰ এনাৰ্জি, হাইড্ৰেল এনাৰ্জি আৰু উইণ্ড এনাৰ্জি, এই গোটেইকেইটা কি হয়, নৱীকৰণযোগ্য শক্তিৰ উৎস হয়। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 10লৈ। ইয়াত দিয়া আছে যে হুইচ অফ দিজ ইজ দ্য মোষ্ট প্ৰিফাৰ্ড ফিউল ইন দ্য উৰ্বান কিচেনছ, অৰ্থাৎ চহৰৰ পাকঘৰত ইয়াৰে কোনটো ইন্ধন আটাইতকৈ বেছি পচন্দ কৰা হয়। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ ফায়াৰউড অৰ্থাৎ খৰি, অপশ্যন বি কাউডাং কেক অৰ্থাৎ গৰুৰ গোবৰ, অপশ্যন চি LPG, আৰু অপশ্যন ডি কোল, দ্যাট মিনছ কয়লা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ LPG। এতিয়া LPGৰ সম্পূৰ্ণ ৰূপ কি হয়, লিকুইফাইড পেট্ৰলিয়াম গেছ। মনত ৰাখিবা। তো তোমালোকে LPG আৰু এই CNGৰ ফুল ফৰ্ম কাইণ্ডলি মুখস্থ কৰিবা, নিশ্চয় আহিব, হয় নহয়। সো তোমালোকে জানাই চাগে। কুৱেশ্যন নম্বৰ 11ত আছে, দ্য পপুলাৰ নেম অফ বায়'গেছ ইজ ডেছ, অৰ্থাৎ বায়'গেছৰ জনপ্ৰিয় নাম হ'ল ডেছ। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে গোবৰ গেছ, হিলিয়াম, অক্সিজেন গেছ আৰু আৰ্গন। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ গোবৰ গেছ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12লৈ। ইয়াত দিয়া আছে যে ৱাই ইজ বায়'গেছ কনচিডাৰ্ড এ গুড চ'ৰ্চ অফ এনাৰ্জি, অৰ্থাৎ জৈৱ গেছক কিয় শক্তিৰ ভাল উৎস বুলি গণ্য কৰা হয়। সো এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ এজ ইট প্ৰডিউচেছ মিথেন, যিহেতু ই মিথেন উৎপন্ন কৰে, অপশ্যন বি এজ ইট বাৰ্ণছ উইথাউট ৰিলিজিং স্মক, অৰ্থাৎ যিহেতু ই ধোঁৱা নিদিয়াকৈ জ্বলি থাকে, অপশ্যন চি এজ ইট প্ৰডিউচেছ এছেছ, অৰ্থাৎ যিহেতু ই ছাই উৎপন্ন কৰে, আৰু অপশ্যন ডি এজ ইট ডিকম্প'জেছ ইন দ্য এবচেন্স অফ অক্সিজেন, অৰ্থাৎ অক্সিজেনৰ অনুপস্থিতিত ই পচি যায়। সো কাইণ্ডলি তোমালোকে গেছ কৰাচোন এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। সো মই অলপ সময় ৰখি দিছোঁ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। ইয়াত যিহেতু ভাল উৎস বুলি কৈছে, গতিকে যিহেতু ই ধোঁৱা নিদিয়াকৈ জ্বলিলেই কি হ'ব, ভাল উৎস হৈ যাব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13লৈ। ইয়াত দিয়া আছে যে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ ক্ৰাইটেৰিয়ন ফৰ এন আইডিয়েল ফিউল, অৰ্থাৎ তলৰ কোনটো আদৰ্শ ইন্ধনৰ মাপকাঠি নহয়। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ইকনমিকেল অৰ্থনৈতিকভাৱে মানে ঠিক ঠাক, অপশ্যন বি চিপাৰ ইন ৰেট, ইয়াত ৰেট হ'ব লাগিছিল, এইটো মানে টাইপিং মিষ্টেক হৈ গ'ল, ইয়াত ৰেটো হ'ব RATE ৰেট, অৰ্থাৎ হাৰত সস্তা, অপশ্যন চি প্ৰডিউচ এ লট অফ স্মক, অৰ্থাৎ বেছি মাত্ৰাত ধোঁৱা উৎপন্ন কৰে, আৰু অপশ্যন ডি ইজিলি এভেইলেবল। সো যিহেতু আমাক ইয়াত আদৰ্শ ইন্ধনৰ মাপকাঠি নহয় বুলি কৈছে, সো কোনটো শুদ্ধ হ'ব, অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, দ্যাট মিনছ প্ৰডিউচেছ এ লট অফ স্মক। যোনটো ইন্ধনে বেছি স্মক মানে ধোঁৱা উৎপন্ন কৰে, সেইটো কেতিয়াও আদৰ্শ ইন্ধন হ'ব নোৱাৰে, হয় নহয়। সো দ্যাটছ ৱাই
অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14 লৈ। ইয়াত দিয়া আছে যে which one of the following gases is not present in biogas, অৰ্থাৎ তলৰ কোনটো গেছ জৈৱ গেছত নাথাকে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে মিথেন, নাইট্ৰজেন, হাইড্ৰজেন আৰু হাইড্ৰজেন ছালফাইড। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দেট মিনছ নাইট্ৰজেন। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 15 আছে হোৱাট ইজ দ্য প্ৰাইমেৰী চ'ৰ্চ অফ এনাৰ্জি, শক্তিৰ প্ৰাথমিক উৎস কি হয় বুলি আমাক সুধিছে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে উইণ্ড, বতাহ, কৌল, কয়লা, ছান, সূৰ্য আৰু অপশ্যন ডি নিউক্লিয়াৰ এনাৰ্জি, অৰ্থাৎ নিউক্লিয় শক্তি। গতিকে ইয়াত আমাক প্ৰাইমেৰী চ'ৰ্চ বুলি সুধিছে, মানে শক্তিৰ প্ৰাথমিক উৎস বুলি সুধিছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দেট মিনছ ছান। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16 লৈ। ইয়াত দিয়া আছে যে হোৱাট ডাজ এ বায়'গেছ প্লাণ্ট নিড টু প্ৰডিউচ বায়'গেছ, জৈৱ গেছ উৎপাদন কৰিবলৈ জৈৱ গেছ প্ৰকল্পত কিহৰ প্ৰয়োজন হয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অক্সিজেন বাট নট ৱাটাৰ, অৰ্থাৎ অক্সিজেন কিন্তু পানী নহয়। অপশ্যন বি বোথ ৱাটাৰ এণ্ড অক্সিজেন, অৰ্থাৎ পানী আৰু অক্সিজেন দুয়োটাই। অপশ্যন চি ৱাটাৰ হাউএভাৰ ইজ নট অক্সিজেন, অৰ্থাৎ পানী কিন্তু অক্সিজেন নহয়। আৰু অপশ্যন ডি নিদাৰ ৱাটাৰ নৰ অক্সিজেন, দেট মিনছ পানী নতুবা অক্সিজেন কোনো এটাও নহয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দেট মিনছ ৱাটাৰ হাউএভাৰ ইজ নট অক্সিজেন, মানে পানী কিন্তু অক্সিজেন নহয়। কুৱেশ্যন নম্বৰ 17 আছে এ সোলাৰ ৱাটাৰ হিটাৰ কেনট বি ইউজ টু গেট হট ৱাটাৰ অন ডেছ, অৰ্থাৎ সৌৰ পানী গৰম কৰা যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হ'ল ডেছ। চ' এইটো খুবেই কমন কুৱেশ্যন হয়। যেনে ইয়াত অপশ্যন দিয়া আছে এ উইণ্ডি ডে, এটা বতাহৰ দিন। অপশ্যন বি এ ছানি ডে, এটা ৰ'দ পৰা দিন। অপশ্যন চি এ ক্লাউডি ডে, ডাবৰীয়া দিন। আৰু অপশ্যন ডি এ হট ডে, মানে গৰম দিন। চ' যিহেতু আমাক সুধিছে যে নোৱাৰা দিনটো বুলি সুধিছে, চ' কেতিয়া আমি সৌৰ পানী গৰম কৰা যন্ত্ৰটো ব্যৱহাৰ কৰিব নোৱাৰিম। অবভিয়াছলি যেতিয়া ছান নাথাকিব তেতিয়া আমি নোৱাৰিম, হয় নহয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ এ ক্লাউডি ডে, মানে ডাবৰীয়া দিন। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18 লৈ। ইয়াত দিয়া আছে যে পাৰ্চেণ্টেজ এমাউণ্ট অফ মিথেন ইন বায়'গেছ ইজ ডেছ, অৰ্থাৎ জৈৱ গেছত মিথেনৰ শতকৰা পৰিমাণ কিমান। চ' ইয়াত তোমালোকৰ চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ 90%, অপশ্যন বি 83%, অপশ্যন চি 75% আৰু অপশ্যন ডি 61%। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দেট মিনছ 75%। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19 লৈ। ইয়াত দিয়া আছে যে উইণ্ড মিলছ হাৰ্নেছ ইজ ডেছ, অৰ্থাৎ বতাহৰ চক্ৰৰ হাৰ্নেছ হৈছে ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ কাইনেটিক এনাৰ্জি অফ উইণ্ড, বতাহৰ গতি শক্তি। অপশ্যন বি ছ'লাৰ এনাৰ্জি, অৰ্থাৎ সৌৰ শক্তি। অপশ্যন চি মাস্কুলাৰ এনাৰ্জি, পেশীয় শক্তি। আৰু অপশ্যন ডি কাইনেটিক এনাৰ্জি অফ ৱাটাৰ, মানে পানীৰ গতি শক্তি। ইয়াত ৱাটাৰ হ'ব লাগিছিলে, ৱাটাৰ, তেতিয়া পানীৰ গতি শক্তি হ'ব। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ কাইনেটিক এনাৰ্জি অফ উইণ্ড, মানে বতাহৰ গতি শক্তি। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 20 আছে টু অবটেইন উইণ্ড এনাৰ্জি দ্য উইণ্ড স্পীড ইন দ্য উইণ্ড এনাৰ্জি ফাৰ্ম শুড বি হায়াৰ দেন ডেছ, অৰ্থাৎ বায়ু শক্তি লাভ কৰিবলৈ বতাহ শক্তি পাম্পসমূহত বতাহৰ গতিবেগ ডেছতকৈ অধিক হ'ব লাগে। চ' চাৰিটা অপশ্যন দিয়া আছে, যেনে 29 কিলোমিটাৰ পাৰ আৱাৰ, অপশ্যন বি 20 কিলোমিটাৰ পাৰ আৱাৰ, অপশ্যন চি 15 কিলোমিটাৰ পাৰ আৱাৰ আৰু অপশ্যন ডি 10 কিলোমিটাৰ পাৰ আৱাৰ। গতিকে কাইণ্ডলি তোমালোকে গেছ কৰা এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দেট মিনছ 15 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 21 লৈ। ইয়াত দিয়া আছে যে হোৱাট ইজ দ্য মেইন কনষ্টিটুৱেণ্ট অফ এল পি জি, অৰ্থাৎ এল পি জিৰ প্ৰধান উপাদানসমূহ হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে মিথেন এণ্ড প্ৰপেন। অপশ্যন বি প্ৰপেন এণ্ড বিউটেন। অপশ্যন চি পেণ্টেন এণ্ড হেক্সেন। আৰু অপশ্যন ডি মিথেন এণ্ড ইথেন। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দেট মিনছ প্ৰপেন এণ্ড বিউটেন। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22 লৈ। ইয়াত দিয়া আছে যে এইটো অলপ জুম কৰি দিওঁ। এ ব্লেক সাৰফেচ এবজৰ্বছ মোৰ হিট দেন এ হোৱাইট অৰ ৰিফ্লেক্টিং সাৰফেচ, হুইচ অফ দ্য ফলোয়িং ডিভাইচ ডাজ নট ৱৰ্ক অন দিছ প্ৰিন্সিপল, বগা বা প্ৰতিফলিত পৃষ্ঠতকৈ ক'লা পৃষ্ঠই অধিক তাপ শোষণ কৰে, তলৰ কোনটো ডিভাইচে এই নীতিত কাম নকৰে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ছ'লাৰ কুকাৰ, সৌৰ কুকাৰ,
সোলার সেল, সৌরকূপ, সোলার ওয়াটার হিটার অর্থাৎ সৌর পানি গরম করা যন্ত্র, আর অপশন ডি নন অফ দ্য অ্যাবভ। গতিকে এই কোয়েশ্চনের কারেক্ট অ্যান্সারটো হৈ যাব অপশন বি, দ্যাট মিন্স সোলার সেল অৰ্থাৎ সৌৰকূপ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 23 লৈ। ইয়াত দিয়া আছে যে দ্য এলিমেণ্ট ইউজ টু মেক সোলাৰ চেলছ এক্সটেন্সিভলি অৰ্থাৎ সৌৰকোষ ব্যাপকভাৱে তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা মৌলটো হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে কপাৰ, আৰ্ছেনিক, সিলিকন আৰু ফছফৰাছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ সিলিকন। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 24 আছে দ্য প্ৰচেছ ইউজ টু জেনেৰেট নিউক্লিয়াৰ এনাৰ্জি ইজ ডেছ অৰ্থাৎ পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটো হ'ল ডেছ। চ' চাৰিটা অপশ্যন দিয়া আছে, যেনে নিউক্লিয়াৰ ৰিয়েক্টৰ অৰ্থাৎ পাৰমাণৱিক ৰিয়েক্টৰ, অপশ্যন বি নিউক্লিয়াৰ ইমিশ্যন অৰ্থাৎ পাৰমাণৱিক নিৰ্গমন, অপশ্যন চি নিউক্লিয়াৰ ফিউজন অৰ্থাৎ পাৰমাণৱিক সংযোজন, আৰু অপশ্যন ডি নিউক্লিয়াৰ ফিজন মানে পাৰমাণৱিক বিভাজন। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ নিউক্লিয়াৰ ফিজন। মনত ৰাখিবা, অৰ্থাৎ পাৰমাণৱিক বিভাজন। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 25 লৈ। ইয়াত দিয়া আছে যে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ নিউক্লিয়াৰ ফিউল অৰ্থাৎ তলৰ কোনটো পাৰমাণৱিক ইন্ধন। চ' চাৰিটা অপশ্যন দিয়া আছে, যেনে প্লুটনিয়াম, থৰিয়াম, ইউৰেনিয়াম আৰু অপশ্যন ডি অল অফ দ্য এবভ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ অল অফ দ্য এবভ, মানে এই আটাইকেইটা হ'ল পাৰমাণৱিক ইন্ধন। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 26 লৈ। ইয়াত দিয়া আছে যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CNG অৰ্থাৎ CNGৰ সম্পূৰ্ণ ৰূপ কি হয় বুলি আমাক সুধিছে। চ' চাৰিটা অপশ্যন দিয়া আছে, যেনে কম্পেক্ট নেচাৰেল গেছ, কম্প্ৰেছড নেচাৰেল গেছ, ক্লিনাৰ নেচাৰেল গেছ আৰু দিছে কালাৰ্ড নিউট্ৰেল গেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে, কাইণ্ডলি তোমালোকে গেছ কৰা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিন্স কম্প্ৰেছড নেচাৰেল গেছ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 27 লৈ। ইয়াত দিয়া আছে যে হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ উইণ্ড তলৰ কোনখন দেশক বতাহৰ ভূমি বুলি জনা যায়। চ' চাৰিটা অপশ্যন দিয়া আছে, যেনে জাপান, ডেনমাৰ্ক, চাইবেৰিয়া আৰু অষ্ট্ৰেলিয়া। গতিকে এইটো খুবেই ইজি কুৱেশ্যন হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিন্স ডেনমাৰ্ক। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 28 লৈ। অৰ্থাৎ হুইচ এলিমেণ্ট ইজ ইউজ ইন সোলাৰ চেল প্লেটছ অৰ্থাৎ সৌৰকোষৰ ফলকত কোনবিধ মৌল ব্যৱহাৰ কৰা হয়। চ' চাৰিটা অপশ্যন দিয়া আছে, যেনে গ'ল্ড মানে সোণ, কপাৰ, তাম, চিলভাৰ ৰূপ আৰু অপশ্যন ডিত দিয়া আছে ব্ৰঞ্জ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে, কাইণ্ডলি তোমালোকে গেছ কৰা। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি মানে চিলভাৰ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29 লৈ। ইয়াত দিয়া আছে যে এপ্ৰক্সিমেটলি হাউ মাছ হেক্টৰ অফ লেণ্ড উইল দ্য ফাৰ্ম ৰিকুৱায়াৰ ফৰ এ 1 মেগাৱাট জেনেৰেটৰ অৰ্থাৎ 1 মেগাৱাট জেনেৰেটৰৰ বাবে পামখনক প্ৰায় কিমান হেক্টৰ মাটিৰ আৱশ্যক হ'ব। চ' চাৰিটা অপশ্যন দিয়া আছে, যেনে 10 হেক্টৰ, 2 হেক্টৰ, 5 হেক্টৰ আৰু 7 হেক্টৰ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ 2 হেক্টৰ। এতিয়া আগবাঢ়িছোঁ আজি ছেশ্যনৰ অন্তিম MCQ কুৱেশ্যন লৈ, অৰ্থাৎ কুৱেশ্যন নম্বৰ 30 লৈ। ইয়াত দিয়া আছে যে ডেড অৰ্গেনিজমছ আৰ ট্ৰান্সফৰ্ম ইনটু পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ইন ডেছ অৰ্থাৎ মৃত জীৱবোৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত হয়। চ' কেনেকৈ হয়, চাৰিটা অপশ্যন দিয়া আছে, যেনে প্ৰেজেন্স অফ এয়াৰ বায়ুৰ উপস্থিতি হয়, অপশ্যন বি এবচেন্স অফ এয়াৰ অৰ্থাৎ বায়ুৰ অনুপস্থিতি হয়, অপশ্যন চি প্ৰেজেন্স অফ ছানলাইট অৰ্থাৎ সূৰ্যৰ পোহৰৰ উপস্থিতি হয়, আৰু অপশ্যন ডি প্ৰেজেন্স অফ ক্লাউড মানে ডাৱৰৰ উপস্থিতি হয়। গতিকে এইটো খুবেই ইজি কুৱেশ্যন হয়, আমি সকলোৱে জানো, হয় নহয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিন্স এবচেন্স অফ এয়াৰ মানে বায়ুৰ অনুপস্থিতি হয়। গতিকে এয়া আছিল তোমালোকৰ লেচন 14ৰ কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনছ। চ' আই হোপ তোমালোকে ভিডিঅ'টো ভাল পাইছা। আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা, দেন প্লিজ নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। আৰু যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেওঁলোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' লগ পাম ভিডিঅ'লৈ, তেতিয়ালৈকে পঢ়ি থাকা, শিকি থাকা। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।